দেৰগাঁও নেঘেৰিটিং চাহ বাগিচাৰ অন্তৰ্গত বুধুৱা নায়ক প্ৰাথমিক বিদ্যালয়ত 19 মাৰ্চত এখনি শৈক্ষিক সজাগতা সভা আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন হৈ যায়। এই উপলক্ষে পতাকা উত্তোলন, গছপুলি ৰোপণ আদিৰ পাছত নেঘেৰিটিং বৰলাইন অঞ্চলত চল যাব স্কুল, শিক্ষা আমাৰ মৌলিক অধিকাৰ, বাল্য বিবাহ বন্ধ কৰক, শিশু শ্ৰমিক বন্ধ কৰক, মাদক দ্ৰব্য বন্ধ কৰক শীৰ্ষক শ্লোগান লৈ শোভাযাত্ৰা বাহিৰ কৰা হয়। শোভাযাত্ৰাৰ উদ্বোধন কৰে সমাজকৰ্মী ডক্টৰ ৰাজুমণি হুছেইনে। শোভাযাত্ৰাৰ পিছত সূৰ্যমোহন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে বুধুৱা নায়ক প্ৰাথমিক বিদ্যালয়ৰ সহশিক্ষক নৱজ্যোতি বৰাই। উদ্বোধনী ভাষণ আগবঢ়াই গোলাঘাট উত্তৰ শিক্ষাখণ্ড দেৰগাঁও নৰ্থ ব্লকৰ BMC ৰাজীৱ শৰ্মাই। অনুষ্ঠানত উপস্থিত থাকে আটছা দেৰগাঁও শাখাৰ সভাপতি দয়াৰাম ৰবি দাস, নেঘেৰিটিং চাহ বাগিচাৰ পৰিচালক হৃদয়জিৎ তালুকদাৰ, সহ-পৰিচালক উমাশংকৰ কুৰ্মী, CRCC অৰুণ হাজৰিকাৰ, মিণ্টু শইকীয়াকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি। অসম আদিত্য, দেৰগাঁও।